মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চতুৰ্থ শ্ৰেণীৰ অসমীয়াৰ নতুন কিতাপ স্পন্দন তাৰে প্ৰথম অধ্যায় গছে যদি খোজ কাঢ়ে আৰু এটা ফুটা কলহৰ প্ৰশ্ন উত্তৰবোৰ কৰি দিয়া হৈছে তোমালোকে চাই লবা আজি আমি 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পাঠ পিতৃ মাতৃ পৃষ্ঠা নম্বৰ 25ত আছে দ্বিতীয় অধ্যায় সমাজ পাঠ 1 পিতৃ মাতৃ এই পাঠটো আজি তোমালোকক পঢ়ি দিম লগতে সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰি দিম যদিহে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কাৰণে সাবস্ক্ৰাইব কৰি লবা আৰু খুব মনোযোগেৰে শুনিবা প্ৰথমতে মই তোমালোকক পাঠটি পঢ়ি দিম তাৰ পিছত তোমালোকক মই প্ৰশ্ন উত্তৰখিনি লিখি দিম পাঠ 1 পিতৃ মাতৃ পঢ়ু আহা এই সংসাৰত আমাৰ যিমান বন্ধু বা উপকাৰী মানুহ আছে সেই সকলোৰে ভিতৰত পিতৃ মাতৃ প্ৰথম আৰু শ্ৰেষ্ঠ তেওঁলোকে আমাক জন্ম দিয়ে পোহপাল কৰি ডাঙৰ দীঘল কৰে লাগতিয়াল শিক্ষা দি জ্ঞানী আৰু কাম চলাই যাব পৰা কৰে সন্তানৰ নিমিত্তে তেওঁলোকে যিমান দুখ বেজাৰ সহে যিমান যত্ন আৰু চেষ্টা কৰে যিমান স্বাৰ্থ ত্যাগ কৰে ইমান কোনোৱে নকৰে আমাৰ নিমিত্তে জীৱন এৰিব পাৰে এনে মানুহ জগতত পিতৃ মাতৃৰ বাহিৰে কোনো নাই সন্তানৰ মুখত হাঁহি ওলালে তেওঁলোকৰ মুখতো হাঁহি ওলায় সন্তানৰ চকুত পানী ওলালে তেওঁলোকৰ চকুতো পানী ওলায় সন্তানৰ দুখত তেওঁলোকৰ বেজাৰ সন্তানৰ সুখত তেওঁলোকৰ আনন্দ কেনেকৈ আমাৰ সুখ উন্নতি আৰু যশস্যা হয় দিনে ৰাতিয়ে সদায় তেওঁলোকৰ মনত এই কথাহে জাগৰিত হৈ থাকে ভাল বস্তু পালে পিতৃ মাতৃয়ে নিজে নেখায় আমাক খুৱায় ভাল কাপোৰ নিজে নিপিন্ধি আমাক পিন্ধায় আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে আমি বেয়া হলেও তেওঁলোকৰ মনত ভাল কুৰূপ হলেও সুন্দৰ দুষ্ট হলেও সন্ত মৰাৰ সময়তো তেওঁলোকে আমাক আশীৰ্বাদ কৰিহে প্ৰাণ এৰে পিতৃ মাতৃৰ জীৱন্ত দেৱতা স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ কোনো এক দেশত এদিন এজনী তিৰোতাই তাইৰ কেঁচুৱা ল'ৰা এটা ঘৰৰ বাহিৰত শুৱাই থৈছিল সেই দেশত ঈগল বুলি এবিধ ডাঙৰ চৰাই আছে পাছে ঈগল চৰাই এটাই সেই ল'ৰাটো থাপ মাৰি লৈ গৈ এক পৰ্বতৰ টিঙত তুলিলে তেতিয়া মাকে আৰু ওচৰ চুবুৰীয়া মানুহে দেখি হোৱা লগোৱাত ভয়ত ঈগলটোৱে ল'ৰা এৰি উৰি গ'ল কিন্তু পৰ্বতটো বৰ ওখ দুৰ্গম হাবি আৰু কাঁইটেৰে গঞ্জ তাত অনেক ডেকা হাঁহিয়াল যুঁজাৰু চিপাহীও গোট খাইছিল তথাপি কোনেও সেই পৰ্বতত উঠিবলৈ সাহ নকৰিলে দুজনমানে উঠি আধা বাটৰ পৰা উভতি আহিল কিন্তু ল'ৰাৰ মাকে সকলো ভয় নেওচি গহা হাবি আৰু কাঁইটলৈ অলপো কটাহি নকৰি অসীম হাঁহেৰে মুহূৰ্তৰ ভিতৰতে ল'ৰাক কোলাত তুলি ললেগৈ আৰু গোটেইটো শৰীৰ তেজেৰে ৰাঙলী হৈ নামি আহিল লিখকজন হৈছে লম্বোধৰ বৰা এতিয়া আমি ক্ৰিয়াকলাপলৈ আগবাঢ়িছো 1 নম্বৰ তলত দিয়া প্ৰতিটো বাক্যৰ আঁচ টনা শব্দকেইটাৰ অৰ্থ কাষৰ ঘণ্টাটোৰ ছবিত দিয়া আছে আঁচ টনা শব্দকেইটাৰ অৰ্থটো ঘণ্টাটোৰ পৰা আনি সেই শব্দটোৰ ঠাইত অৰ্থটো বহুৱাই বাক্যটো তোমাৰ টোকা বহীত পুনৰাই লিখা স্বাৰ্থ এই স্বাৰ্থৰ ঠাইত এই নিজৰ হিতটো লিখি দিবা গঞ্জ গঞ্জ মানে হৈছে থা কোৱা সন্ত মানে হৈছে সাধু শ্ৰেষ্ঠৰ ঠাইত তোমালোকে এই উত্তমটো লিখি দিবা আৰু স্নেহৰ ঠাইত এই মৰমটো লিখি দিবা বাক্যবোৰ তোমালোকে এনেদৰে লিখিব লাগিব 1 নম্বৰ ক পিতৃ মাতৃয়ে সন্তানৰ নিমিত্তে স্বাৰ্থ ত্যাগ কৰে ইয়াৰ উত্তৰটো পিতৃ মাতৃয়ে সন্তানৰ নিমিত্তে এই স্বাৰ্থৰ ঠাইত নিজৰ হিত ত্যাগ কৰে এনেকৈ লিখিব লাগিব খ নম্বৰ পৰ্বতখন দুৰ্গম হাবি আৰু কাঁইটেৰে গজ্জ পৰ্বতখন দুৰ্গম হাবি আৰু কাঁইটেৰে গজ্জৰ ঠাইত থাক হোৱাটো লিখি দিবা গ নম্বৰ পিতৃ মাতৃৰ মনত সন্তানসকল সদায় সন্ত এই সন্তৰ ঠাইত সাধু লিখি দিবা পিতৃ মাতৃ আমাৰ শ্ৰেষ্ঠ বন্ধু এই শ্ৰেষ্ঠৰ ঠাইত উত্তম পিতৃ মাতৃৰ জীৱন্ত দেৱতা স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ এই স্নেহৰ ঠাইত মৰম লিখি এই বাক্যটো সম্পূৰ্ণ কৰিবা 2 নম্বৰ তলত দিয়া শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ
কৰা। ঈগল চৰাইটোৱে পৰ্বতৰ টিঙত এৰি থৈ যোৱা কেঁচুৱাটো কোনে কোলাত তুলি আনিছিল? এইটো হ'ব কেঁচুৱাটোৰ মাতৃয়ে। গতিকে খ নম্বৰটো ইয়াত তোমালোকে পূৰ কৰি দিবা। লেখকে পিতৃ মাতৃক জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছে, কাৰণ সন্তানৰ নিমিত্তে তেওঁলোকে দুখ বেজাৰ সহ্য কৰি থাকে। মানে এই গ নম্বৰটো তোমালোকে পূৰ কৰি দিবা। পাঠটোত উল্লেখ কৰা ডেকা, হাঁহিয়াল আৰু যুঁজাৰু চিপাহীসকলৰ কোনেও পৰ্বতটোত উঠিবলৈ কিয় সাহ কৰা নাছিল? ইয়াৰ উত্তৰটো হ'ব পৰ্বতটো বৰ ওখ, দুৰ্গম, হাবি আৰু কাঁইটেৰে ঠাহ খাই থকাৰ বাবে। ঘ নম্বৰটো তোমালোকে গোল কৰি দিবা। 3 নম্বৰ, ওপৰত থকা দ্বিতীয় আৰু তৃতীয় প্ৰশ্নৰ উত্তৰ দুটা কিয় শুদ্ধ বুলি বাছি ল'লা কোৱা। ইয়াৰ উত্তৰটো হ'ব 3 নম্বৰ উত্তৰটো, মই দ্বিতীয় আৰু তৃতীয় প্ৰশ্নৰ উত্তৰ দুটা তলত দিয়া কাৰণত শুদ্ধ বুলি বাছি লৈছোঁ। তৃতীয় প্ৰশ্নটোৰ ক্ষেত্ৰত পাঠটোত স্পষ্টকৈ উল্লেখ আছে যে পিতৃ মাতৃয়ে সন্তানক ডাঙৰ দীঘল কৰিবলৈ অশেষ দুখ বেজাৰ সহ্য কৰে আৰু নিজৰ সুখ ত্যাগ কৰে। তেওঁলোকে আমাৰ বাবে সকলো কষ্ট হাঁহি মুখে সহি লয় বাবেই তেওঁলোকক জীৱন্ত দেৱতা বুলি কোৱা হৈছে। তৃতীয় প্ৰশ্নটোৰ ক্ষেত্ৰত গল্পটোত বৰ্ণনা কৰা হৈছে যে সেই পৰ্বতটো আছিল বৰ ওখ, দুৰ্গম, হাবি আৰু কাঁইটেৰে ঠাহ খাই থকা। যিহেতু সাধাৰণ মানুহৰ বাবে তেনে বিপদসংকুল ঠাইত উঠাটো সম্ভৱ নহয়, সেয়ে সাহসী ডেকা বা চিপাহীসকলে তালৈ উঠিবলৈ সাহস কৰা নাছিল। 4 নম্বৰ, তলত দিয়া শুদ্ধ বাক্যবোৰৰ কাষৰ বাকচত ৰাইট চিন দিয়া। ক নম্বৰ, এই সংসাৰত পিতৃ মাতৃ হৈছে আমাৰ শ্ৰেষ্ঠ বন্ধু। এইটো শুদ্ধ। খ নম্বৰ, পিতৃ মাতৃয়ে সন্তানক স্বাৰ্থৰ ভাৱেহে মৰম চেনেহ কৰে। এইটো হ'ব অশুদ্ধ। গ নম্বৰ, সন্তানৰ সুখ, উন্নতি আৰু যশস্যা হোৱাটো সকলো পিতৃ মাতৃয়ে কামনা কৰে। এইটো শুদ্ধ। ঘ নম্বৰ, শুই থকা কেঁচুৱাটো থপিয়াই নি ঈগলটোৱে পৰ্বতৰ টিঙত তুলিছিল ক'লে। এইটো শুদ্ধ হয়। 5 নম্বৰ, দলত আলোচনা কৰি কোৱা আৰু লিখা। প্ৰথমতে মই তোমালোকক প্ৰশ্নবোৰ পঢ়ি দিছোঁ, তাৰপিছত মই তোমালোকক উত্তৰবোৰ লিখি দিম। ক নম্বৰ, আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। এই কথাখিনি পিতৃ মাতৃৰ কি কামৰ মাজেৰে আমি বুজি পাওঁ? 5 নম্বৰ ক উত্তৰটো হ'ব আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। তলত উল্লেখ কৰা কামবোৰৰ মাজেৰে আমি এই কথাষাৰ বুজি পাওঁ। দুখ ক্ষমা কৰা। সন্তানে কেতিয়াবা তেওঁলোকৰ কথা নুশুনিলে বা ভুল কৰি উভতি ধৰিলেও পিতৃ মাতৃয়ে সেইবোৰ মনত ধৰি নাৰাখি সদায় ক্ষমা কৰি দিয়ে। নিৰন্তৰ আশীৰ্বাদ। সন্তান দুষ্ট বা অবাধ্য হ'লেও তেওঁলোকে নিজৰ সন্তানৰ সদায় শুভকামনা কৰে আৰু অন্তৰেৰে আশীৰ্বাদ দিয়ে। ত্যাগৰ প্ৰবৃত্তি। সন্তানৰ সুখৰ বাবে তেওঁলোকে নিজৰ জীৱনৰ সকলো আৰাম আৰু স্বাৰ্থ ত্যাগ কৰিব পাৰে, যিটো পৃথিৱীৰ আন কোনো মানুহৰ পক্ষে সম্ভৱ নহয়। খ নম্বৰ, ডেকা, হাঁহিয়াল, যুঁজাৰু চিপাহীসকলে পৰ্বতটোৰ পৰা কেঁচুৱাটো আনিবলৈ সাহস নকৰিলে, কিন্তু মাকজনীয়ে একো ভয় নকৰি কেঁচুৱাটো আনিছিল কিয়? ইয়াৰ উত্তৰটো হ'ব 5 নম্বৰ খ উত্তৰ, কাৰণ এগৰাকী মাকৰ বাবে নিজৰ সন্তানৰ জীৱনতকৈ পৃথিৱীত আন একোৱেই ডাঙৰ নহয়। সন্তানৰ প্ৰতি থকা অপৰিসীম নিস্বাৰ্থ মৰম আৰু সন্তানৰ প্ৰাণ ৰক্ষা কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাবে মাকজনীয়ে একো ভয় নকৰি কেঁচুৱাটো আনিছিল। 6 নম্বৰ, তলত দিয়া বাক্যাংশ কেইটাৰে একোটাকৈ বাক্য সাজা। এই শব্দবোৰেৰে বাক্য সাজিব লাগিব। 6 নম্বৰ উত্তৰ, উভতি চা। মাকৰ মাত শুনি ল'ৰাটোৱে পিছলৈ উভতি চালে। উভতি ধৰ। সৰু মানুহে ডাঙৰক উভতি ধৰিব নালাগে। উভতি নাচ। বিহুৰ বতৰত ডেকা গাভৰুৱে উভতি নাচে। ডাঙৰ দীঘল কৰ। পিতৃ মাতৃয়ে বহুত কষ্ট কৰি সন্তানক ডাঙৰ দীঘল কৰে। দুখ বেজাৰ সহ। মাক দেউতাকে সন্তানৰ বাবে সকলো দুখ বেজাৰ সহি থাকে। হোৱা দোৱা লাগ। চোৰ অহা বুলি গম পাই গাঁওখনত হোৱা দোৱা লাগিল। ঘ নম্বৰ, তলত দিয়া দফাটো পঢ়ি তাত থকা বিশেষ্য পদকেইটাৰ তলত আঁচ টানা আৰু কি কাৰণে বিশেষ্য পদ লিখা। বিশেষ্য পদ মানে হৈছে নাম বুজোৱা শব্দবোৰ। আৰু ইয়াত এই দফাটোত যোনবোৰ শব্দ
নাম বুজাইছে সেইবোৰে বিশেষ্য পদ হ'ব। গুৱাহাটী, চহৰ, চহৰৰ, প্ৰাগজ্যোতিষপুৰ, গুৱাহাটীৰ, আমবাৰীত দীঘলী পুখুৰী আছে। এই পুখুৰী প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই খন্দুৱাইছিল। ভগদত্তৰ এটা প্ৰকাণ্ড হাতী আছিল। হাতীটোৰ নাম আছিল সুপ্ৰতীক। ভগদত্তই সুপ্ৰতীকৰ পিঠিত উঠি মহাভাৰতৰ যুদ্ধত ভাগ লৈছিল। গতিকে এই তলত আঁচটনাখিনি হ'ব বিশেষ্য পদ। ৮ নম্বৰ, তলত দিয়া ছবিকেইখন ভালদৰে চোৱা। ছবিকেইখন চাই তোমাৰ মনত কি ভাৱ হৈছে লিখা। এই ছবিকেইখন চাই পিনি তোমালোকৰ মনত কি কি ভাৱ হৈছে এইটো লিখিব লাগে। ৮ নম্বৰ উত্তৰ, ১ নম্বৰ ছবিত খেতি পথাৰ সহায়। প্ৰথম ছবিখনত এজন মানুহে আন এজন মানুহক খেতিৰ কামত সহায় কৰিছে আৰু এজনে পানী আনি দিছে। ইয়াৰ পৰা বুজা যায় যে পৰিশ্ৰমী লোকক সহায় কৰিলে সমাজৰ উন্নতি হয়। ২ নম্বৰ ছবিত দিয়া আছে বিপদত সহায়। দ্বিতীয় ছবিখনত এটা দুৰ্ঘটনা হোৱা দেখা গৈছে আৰু এজনী ছোৱালী আৰু দুজন ল'ৰাই আহত ব্যক্তিজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ই মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। ৩ নম্বৰ সহযোগিতা। তৃতীয় ছবিখনত সৰু ল'ৰা ছোৱালীয়ে হাতে হাতে পানী লৈ ৰোৱনীবোৰক সহায় কৰিবলৈ গৈছে। ইয়াৰ পৰা সৰুৰে পৰাই কামৰ প্ৰতি আগ্ৰহ আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠাৰ কথা বুজা যায়। ৪ নম্বৰ একতাৰে কাম। চতুৰ্থ ছবিখনত ৩জন মানুহে মিলি জেওৰা বা বাৰী নিৰ্মাণ কাৰ্যত ব্যস্ত আছে। ইয়াৰ পৰা একতাৰ বল আৰু সামাজিক দায়িত্বৰ কথা বুজিব পাৰি। ৯ নম্বৰ, এইটো তোমালোকে নিজে পঢ়ি ল'বা। ৯ নম্বৰ খ, ওপৰৰ পাঠটোৰ আধাৰত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। গতিকে এই ওপৰৰ পাঠটো পঢ়ি এই তলৰ প্ৰশ্নবোৰ তোমালোকে উত্তৰ দিব লাগিব। পৰিয়ালৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ কেনে ধৰণৰ হ'ব লাগে বুলি তুমি ভাবা? ইয়াৰ উত্তৰটো হ'ব ৯ নম্বৰ খ উত্তৰ। পৰিয়ালৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ মৰমীয়াল, শ্ৰদ্ধাশীল আৰু সহজ হ'ব লাগে। পৰিয়ালত সিজনে সিজনক মৰম কৰা, ডাঙৰক শ্ৰদ্ধা কৰা আৰু আলহী অতিথিক আদৰ সাদৰ কৰা উচিত, যিদৰে ৰূপমৰ পৰিয়ালে সৌৰভক কৰিছিল। প্ৰশ্ন, সৌৰভহঁতৰ ঘৰৰ পৰিৱেশটো পৰিপাটি আৰু পৰিষ্কাৰ পৰিচ্ছন্ন। কথা বতৰা আৰু আচাৰ ব্যৱহাৰত এজনে আনজনৰ প্ৰতি কৰা মৰম চেনেহ আৰু আদৰ যত্ন প্ৰকাশ পাইছে। সৌৰভহঁতৰ ঘৰখনৰ এই পৰিৱেশটো তোমাৰ গাঁও বা অঞ্চলটোৰ বাবেও দৰকাৰী বুলি তুমি ভাবানে? ইয়াৰ উত্তৰটো হ'ব হয়। মই ভাবোঁ সৌৰভহঁতৰ ঘৰৰ দৰে এনে এক সুন্দৰ পৰিৱেশ আমাৰ গাঁও বা অঞ্চলটোৰ বাবেও অতি দৰকাৰী। কাৰণ সুস্থ আৰু নিকা পৰিৱেশে মানুহৰ মন প্ৰফুল্লিত কৰে আৰু ভাল আচাৰ ব্যৱহাৰে সমাজত শান্তি আৰু একতা বজাই ৰাখিবলৈ সহায় কৰে। প্ৰশ্ন, এখন সুস্থ আৰু সবল সমাজ গঢ়িবৰ বাবে পৰিয়ালৰ ভূমিকা কেনে হোৱা উচিত? ইয়াৰ উত্তৰটো হ'ব এখন সুস্থ আৰু সবল সমাজৰ ভেটি হ'ল পৰিয়াল। পৰিয়ালৰ পৰাই ল'ৰা ছোৱালীয়ে সততা আৰু শৃংখলাবদ্ধতাৰ পাঠ শিকে। গতিকে পৰিয়ালে নিজৰ সন্তানক উপযুক্ত শিক্ষা আৰু সুসংস্কাৰ দিব লাগে, যাতে তেওঁলোক ভৱিষ্যতে সমাজৰ একোজন দায়িত্বশীল নাগৰিক হ'ব পাৰে। প্ৰকল্প ১০ নম্বৰ ক, তুমি তোমাৰ পিতৃ মাতৃ আৰু সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ ভালৰ কাৰণে কি কি কৰিব পাৰা? তলত দিয়া ধৰণে এখন তালিকা প্ৰস্তুত কৰা। গতিকে এই তালিকাখনত লিখি দিব লাগিব। গতিকে পিতৃ মাতৃ আৰু সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ ভালৰ কাৰণে এইবোৰ কাম আমি কৰিব পাৰোঁ। পিতৃ মাতৃৰ বাবে তেওঁলোকৰ কথা মানি চলিম আৰু সন্মান কৰিম। পঢ়া শুনা ভালদৰে কৰি তেওঁলোকক সুখী কৰিম। ঘৰুৱা কাম বনত সহায় কৰি দিম। আৰু সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে তেওঁলোকক বাটত বা আন ঠাইত সহায় কৰিম। তেওঁলোকক সদায় উচিত শ্ৰদ্ধা আৰু সন্মান জনাম। তেওঁলোকৰ লগত সময় কটাই মৰমেৰে কথা পাতিম। ১০ নম্বৰ খ, এই পাঠটোৰ শেষৰটো প্ৰশ্ন। তোমালোকে ঘৰত মাৰা দেউতাৰা কি কি কামত সহায় কৰা? তাৰ এখন তালিকা প্ৰস্তুত কৰা। ১০ নম্বৰ খ উত্তৰ, নিজৰ পঢ়া টেবুল আৰু কোঠাটো চাফা কৰি ৰাখোঁ। ২ নম্বৰ, মা দেউতাক সৰু সুৰা কামত সহায় কৰোঁ। ফুলনিত পানী দিওঁ।
দোকানৰ পৰা সৰু সুৰা বস্তু আনি দিওঁ ঘৰৰ বস্তু বাহিনীবোৰ ঠিক ঠাককৈ সজাই ৰখাত সহায় কৰোঁ গতিকে মই এনে এইটো তোমালোকক দি দিছোঁ তোমালোকে নিজে মা দেউতাক যি কাম সহায় কৰা এখন তালিকা তোমালোকে নিজে বনাই লিখিবা আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ এনে ধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ